আমি কি পঢ়ি আছিলো কম্পিউটাৰৰ মৌলিক কাৰ্যসমূহ ICT স্কিল পঢ়ি আছিল না কম্পিউটাৰৰ বিষয়ে পঢ়ি আছিলো কম্পিউটাৰৰ কেইটামান মৌলিক কাৰ্যসমূহৰ বিষয়ে কম্পিউটাৰৰ মৌলিক কাৰ্য কি কি কম্পিউটাৰে কিছুমান বেসিক কাম কৰে বেসিক মানে এইবিলাক কাম কৰিব পাৰে কম্পিউটাৰত গম পাইছানে কম্পিউটাৰ থ্ৰুদি কিছুমান কাম কৰা হয় কি আছে ফাংচন কি আছে কম্পিউটাৰত কি কাৰ্য কাম কিবোৰ্ডৰ কি হেৰি আছে ফাংচন কি আছে F1 ৰ পৰা F12 লৈকে এইবিলাক হৈছে ফাংচন কি তোমাৰ কম্পিউটাৰ যদি তুমি এখন চোৱা এখন তোমাৰ কিবোৰ্ড হয় কিবোৰ্ডৰ F1 ৰ পৰা F12 লৈকে যিমানখিনি থাকিব সেইখিনি হৈছে ফাংচন কি ঠিক আছে ফাংচন কি হ'ব বিশেষ কাৰ্যৰ কাৰণে ব্যৱহাৰ হয় প্ৰগ্ৰাম এটাৰ যিকোনো সহায় কাৰণে কিবা এটা বিলাক কাম চাম কৰিবৰ কাৰণে ব্যৱহাৰ হয় তোমালোকে যেতিয়া কম্পিউটাৰ চলাবা তেতিয়া গম পাবা ভালকে তাৰপিছত আহিলে কন্ট্ৰোল কি কোনবিলাক স্পেচ বাৰ কেপছ লক এইবিলাক হৈছে কন্ট্ৰোল কি তুমি ইয়াত যদি চোৱা ইয়াত স্পেচ বাৰ আছে কেপছ লক আছে এইবিলাক দেখাই দিছো ৰবা এখন কিবোৰ্ড এখনত তোমাৰ ফাংচনটি কোনটো এই F1 ৰ পৰা F12 লৈকে যিখিনি আছে এইখিনি ফাংচন কি তাৰপিছত ইয়াত এন্টাৰ আছে শিফট আছে এন্টাৰ শিফট এইবিলাক হৈছে তোমাৰ টিপিব ৰিফ্ৰেছ কম্পিউটাৰটো বন্ধ কৰিব লাগে অল্টাৰ F4 মাৰি দিবা F5 মাৰিব F4 মাৰি দিলে বন্ধ হৈ যাব কাট খাই যাব তুমি মাউস নোহোৱাকে কিছুমান কাম কৰিব পাৰা আৰু কিছুমান কাম আছে বহুত কাম আছে যিবিলাক হয়তো তোমালোকে যিমানে এইবিলাক চাই থাকিব ওলাই গৈ থাকিব ইমান মুখস্থ নাথাকে মানুহ বহুত কাম কৰিব পাৰি যেটো মানে সব বস্তু তুমি মুখত ৰাখিব নোৱাৰা গম পাইছা তাৰপিছত আহিলে উইন্ডোজ কি স্পেচ বাৰ কেপছ লক এইবিলাক সব কন্ট্ৰোল কি হয় তাৰপিছত আহিলে উইন্ডোজ কি কোনবিলাক এৰিয়াত উইন্ডোজ বুলি এটা লিখা থাকে এনেকুৱা চিন্তা থাকে মই দেখুৱাও উইন্ডোজ কিটো কোনটো হ'ব এইটো উইন্ডোজ কি এইটো দিছা এইটো উইন্ডোজ কি তাৰপিছত নেভিগেশ্যন কি তাৰপিছত কি যেনে কি হোম এণ্ড পেজ এই নেভিগেশ্যন কি মই দেখাইছো নেভিগেশ্যন কি কোনকেইটা এইকেইটা আপ ডাউন বা এইটা নেভিগেশ্যন কি এইকেইটাও হয় আপ আৰু ডাউন বুলি লিখা থাকে ইনচাৰ্ট লিখা দিব হোম লিখা দিব তাৰপিছত আপ ডাউনো লিখা থাকিব এৰো কেইটা য'ত আছে এইকেইটা এৰো এইকেইটাও নেভিগেশ্যন কি এইকেইটা এইটো এই গোটেইখিনি নেভিগেশ্যন কি হয় ঠিক আছে তাৰপিছত এণ্টাৰ কিটো গম পোৱাই এণ্টাৰ বুলি লিখা থাকিব ইয়াত এণ্টাৰ বুলি য'ত লিখা থাকিব এইটো এণ্টাৰ কি এণ্টাৰ কি এইটো ইয়াত এণ্টাৰ বুলি লিখা থাকে এইটো ইয়াতো আছে এইফালেও আছে এটা এই চাইডতো থাকে এটা এইটো এণ্টাৰ কি দুটা এণ্টাৰ কি থাকে ঠিক আছে মাউছৰ এটা কাৰ্যনীতি বৰ্ণনা কৰা মাউছৰ দ্বাৰা আমি সৰু ডিভাইচ মাউছ এইটো মই হাতত লৈ থকা এইটো এটা সৰু ডিভাইচ হয় আমি ইয়াত স্ক্ৰীনৰ ওপৰত থকা বস্তুবোৰ স্থানান্তৰ বা বাছনি বা খুলিবলৈ ব্যৱহাৰ কৰিব পাৰোঁ এতিয়া মই যে ইয়াত ক্লোজ কৰিছো ওপেন কৰিছো এইটো কিহে কৰিছো মাউছ দি কৰিছো এইটো ধৰিলে এখন মই স্ক্ৰীনখন তললৈ নিছো এইটো কিহে নিছো এইটো ক্লোজ কৰিছো এইটো কিহে কৰিছো মাউছে কৰিছো মাউছটো এইটো কাৰণে ব্যৱহাৰ কৰা হয় কি কাম কৰা হয়
ৰুল অভাৰ কৰা হয় ৰুল অভাৰ মানে এনেকৈ আপ ডাউন কৰিছোঁ নাই মই এইটো স্ক্ৰীনখন আপ ডাউন কৰিছোঁ নাই এনেকৈ ওপৰলৈ গুচি গৈছে তললৈ আহিছে এইটো ৰুল অভাৰ বুলি কয় এইটো ওপৰটো এইটো ঘূৰাই আছোঁ আপ গুচি গৈছে তললৈ গৈছে ওপৰলৈ ঘূৰালে ওপৰলৈ গুচি যাব এইটো পইণ্ট কৰা আৰু ক্লিক কৰা পইণ্ট কৰা মানে তুমি এতিয়া ইয়াত কিবা এটা পইণ্ট কৰিছা এইটো পইণ্ট কৰি ক্লিক কৰিছা এইটো ক্লিক কৰিছা ডাবল ক্লিক কৰিলে এইটো দুবাৰ খোল খাই যাব সেইটো কয় ডাবল ক্লিক বা দুবাৰ কৰা টানি এৰি দিয়া বা ড্ৰেগ এণ্ড ড্ৰপ কোনটো কয় এতিয়া এইটো বস্তু ইয়াত আছে দেখিছানে ইয়াক মই যদি টানি ওপৰলৈ যাওঁ ইয়াক ক'ব ড্ৰেগ এণ্ড ড্ৰপ এইটো কেনেকৈ ধৰি এটা এনেকৈ কৰি মেলি এনেকৈ টানি আনিব লাগিব এইটো ড্ৰেগ এণ্ড ড্ৰপ মোবাইলত কৰা নাই এনেকৈ কৰি মেলি এনেকৈ আনে সেইটোকে কয় ড্ৰেগ এণ্ড ড্ৰপ গম পাইছানে Which of the following function perform using a mouse? Choose and tick all the correct options. এতিয়া আমি মাউচৰ দ্বাৰা কি কাম কৰিব পাৰোঁ টাৰ্ণ অন কম্পিউটাৰটো অন কৰিব কাৰণে মাউচ ব্যৱহাৰ কৰা নহয় মাউচ ব্যৱহাৰ কি কাৰণে কৰা হয় ৰাইট ক্লিক কৰিবলৈ ব্যৱহাৰ কৰা হয় আৰু ড্ৰেগ এণ্ড ড্ৰপ কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হয় গতিকে বাকী দুটা আনচাৰ ভুল মাত্ৰ দুটা আনচাৰ শুদ্ধ হৈছে এটা হৈছে ৰাইট ক্লিক এটা হৈছে ড্ৰেগ এণ্ড ড্ৰপ What is the term used when you press and hold the left mouse key and move the mouse round? Dragging and মানে এইটো কি হয় তোমাৰ লেফট ক্লিকটো এনেকৈ ধৰি এনেকৈ টানি অনাটো সেইটো কয় ড্ৰেগ এণ্ড ড্ৰপ বুলি কোৱা হয় তো ইংৰাজীত লিখা আছে মানে তোমাৰ এই লেফট এইটোক কয় ৰাইট ক্লিক এইটোক কয় লেফট ক্লিক এটা যদি মাউচ চোৱা তুমি মই দেখাই দিছোঁ মাউচ কোনটোক ৰাইট ক্লিক কয় কোনটো ৰাইট ক্লিক কয় এইটো মাউচ হয় এই মাউচটো কি হয় এই পাৰ্টটো ক'ব ৰাইট ক্লিক এইটো যদি টিপি দিয়া সেইটো ৰাইট ক্লিক কৰা বুলি কয় আৰু এইটোক কয় লেফট ক্লিক বাওঁতে আছে নাই তেতিয়া যদি মই লেফট ক্লিকটো লৈ মেলি এনেকৈ টানি দিওঁ সেইটোক ড্ৰেগ এণ্ড ড্ৰপ কৰা বুলি কয় এতিয়া যিটো মই এতিয়া কৰিছোঁ এই পাৰ্টটো এনেকৈ টিপিব লাগিব ই এনেকৈ টানি দিব লাগিব নহয় জানো এইটোক ড্ৰেগ এণ্ড ড্ৰপ কৰা বুলি কয় হাইলাইট hold the rearrange the step for starting a computer in correct sequence computer এটা অন কৰিব কাৰণে কি কৰা হয় প্ৰথমে পাৱাৰ অন সেলফ টেষ্ট প্ৰথমে পাৱাৰটো অন কৰা হয় তাৰপিছত অপাৰেটিং সিস্টেমটো ষ্টাৰ্ট কৰা হয় তাৰপিছত লগইন স্ক্ৰীন এপিয়াৰ্ছ তাৰপিছত ৱেলকাম স্ক্ৰীন এপিয়াৰ্ছ তাৰপিছত ডেস্কটপ এপিয়াৰ আফটাৰ তো এইটো সিকুৱেন্স হয় কম্পিউটাৰটো কেনেকৈ অন কৰে প্ৰথম পাৱাৰ অন হ'ব তাৰপিছত ডেস্কটপ অন হ'ব অপাৰেটিং সিস্টেমটো ষ্টাৰ্ট হ'ব ষ্টাৰ্টিং উইণ্ড' বুলি আহিব নেকি তাৰপিছত আহিব তোমাৰ লগইন স্ক্ৰীনখন আহিব তাত যদি পাছৱৰ্ড মাৰিব লাগে পাছৱৰ্ড মাৰিবা তুমি তাৰপাছত আহিব ৱেলকাম স্ক্ৰীন এখন আহিব যদি মই অন অফ কৰি দিওঁ তেতিয়া এইটো আহি যাব কেনেকৈ অন হয় কেনেকৈ অফ হয় তাৰপিছত ডেস্কটপটো আহিব ডেস্কটপ মানে এই ওপৰৰ যে দেখাই আছোঁ এইটো স্ক্ৰীনটো এইটোক ডেস্কটপ বুলি কয় এইটো ডেস্কটপ স্ক্ৰীন বুলি কয় তাৰপিছত লাষ্টত এইটো ডেস্কটপ স্ক্ৰীন গম পাইছানে তোমালোকৰ মোবাইলটো অন অফ কৰোঁতে কি লিখে কি বুলি আহে মোবাইলটো অন কৰিলে কি হয় প্ৰথম হেৰি বুলি আহে নাই এণ্ড্ৰইড বুলি আহে নাই নেকি সেইটো কথাই কৈছে ইয়াত কি আহিব উইণ্ড'জ বুলি আহিব চেম প্ৰচিডিউৰ কিছুমান শ্বৰ্টকাট কি আছে এইকেইটা কি তোমালোকে লিখি লোৱা শ্বৰ্টকাট কিছুমান কি আছে লিখি লোৱা কণ্ট্ৰল চি মানে হৈছে কপি লিখি লোৱা পৰীক্ষাত আহে কণ্ট্ৰল চি মানে কি কপি
এইকেইটা তোমালোকে গোটেইকেইটা লিখিব নালাগে কন্ট্ৰল C টো লিখা কন্ট্ৰল X টো লিখা কন্ট্ৰল V টো লিখা কন্ট্ৰল P টো লিখা কোনকেইটা লিখিবা কন্ট্ৰল C টো লিখিবা কন্ট্ৰল C মানে হৈছে কপি কন্ট্ৰল X মানে হৈছে কাট কন্ট্ৰল V মানে হৈছে পেষ্ট কন্ট্ৰল P মানে হৈছে প্ৰিন্ট এইকেইটাৰ ভিতৰত এটা আহিবই কোনো কথাই নাই হয়তো দুটাও আহিব পাৰে হল দেখি ঠিক আছে তাৰপিছত আৰু কেইটামান বস্তু আছে এইকেইটা প্ৰশ্ন আহে কন্ট্ৰল V মানে পেষ্ট এটা দৰকাৰ নাই হুইচ কপি কৰিব কাৰণে কি ব্যৱহাৰ হ'ব কন্ট্ৰল C মানে কপি নেক্সট আমি কম্পিউটাৰ নেটৱৰ্কিং বিষয়ে পঢ়িম বেসিক ইন্টাৰনেট কানেকশন কেনেকৈ ব্যৱহাৰ হয় ইন্টাৰনেট কানেকশন মিন্স তোমাৰ আমাৰ যিবিলাক মোবাইলৰ ইন্টাৰনেট আছে এইটো কেনেকৈ কানেকশন হয় তাৰ লগত কি বস্তু আছে তো ইন্টাৰনেট কানেকশন কৰিবলৈ আমাক কি লাগে আমি ইন্টাৰনেটৰ দ্বাৰা কি কৰিব পাৰোঁ একচুৱেলি ইন্টাৰনেটৰ আমি আমাক সিনেমা কিতাপ অনলাইন শ্বপিং যি আছে সব কৰিব পাৰোঁ গম পাইছানে ইন্টাৰনেটৰ থ্ৰুদি তুমি বেংকিংও কৰিব পাৰা কিবা বস্তু অৰ্ডাৰো কৰিব পাৰা সব কৰিব পাৰা ইন্টাৰনেটৰ থ্ৰুদি ইন্টাৰনেটৰ ব্যৱহাৰৰ ওপৰত এটা চমু টোকা লিখা আমি ইন্টাৰনেটৰ কোনো আমি অনলাইনত কি কাম কৰিব পাৰোঁ তাৰ কোনো সীমা নাই ইন্টাৰনেটত ব্যৱহাৰৰ উল্লেখ কৰা ধৰণে হ'ব পাৰে কৰিব পাৰি তথ্য সন্ধানৰ বাবে তথ্য সাৰ্চ ইনফৰমেশ্যন কিবা ইনফৰমেশ্যন তোমাক লাগে তুমি ইনফৰমেশ্যন সাৰ্চ কৰিব পাৰা সাপোজ তুমি কিবা ধৰিব নাজানা সাপোজ ধৰি লোৱা তোমাক সুধে আমাৰ অসমৰ বিত্তমন্ত্ৰীজনৰ নাম কি তুমি নাজানা তেতিয়া তুমি ইন্টাৰনেটত সাৰ্চ কৰিবা ভাৰতৰ বিত্তমন্ত্ৰীজনৰ নাম কি বোলে নাজানা সাৰ্চ কৰিব পাৰা তো এইটো আমি সাৰ্চ ইনফৰমেশ্যন বজাৰ কৰিবৰ কাৰণে বজাৰটোতো কৰাই তোমালোকে ইন্টাৰনেটত থৈ হয় শ্বপিং কৰা মনোৰঞ্জনৰ কাৰণে এণ্টাৰটেইনমেণ্ট আমি কিছুমান চিনেমা চাবৰ কাৰণে অনলাইন নেটফ্লিক্স এইবিলাক আছে অনলাইন বুকিং অনলাইনত তুমি হোটেল বুকিং কৰিব পাৰা টিকেট বুকিং কৰিব পাৰা গাড়ী টিকেট বুকিং কৰা এইবিলাক কৰিব পাৰা ইমেইল এণ্ড চাটিং ইমেইল কৰিব পাৰা বা চাটিং কৰিব পাৰা চাটিং মানে কথা পতা হোৱাটছএপত এইবিলাক সামাজিক নেটৱৰ্ক ছ'চিয়েল মিডিয়া ইউজ কৰা যেনেকৈ ইনষ্টাগ্ৰাম হওক ফেচবুক হওক সেইবিলাক ইউজ কৰিব পাৰা অনলাইন বেংকিং আমাৰ যিবিলাক বেংকিং ব্যৱস্থা আছে পে'মেণ্ট কৰিবৰ কাৰণে সেই অনলাইন বেংকিঙো তুমি ব্যৱহাৰ কৰিব পাৰা গতিকে তোমালোকক সুধিব পাৰে যে ইণ্টাৰনেটৰ দ্বাৰা আমি কি কাম কৰিব পাৰোঁ এই গোটেইবিলাক কাম তুমি ইণ্টাৰনেটৰ থ্ৰুৱেদি কৰিব পাৰা বুজি পাইছা এই গোটেইবিলাক কাম তোমালোকে ইণ্টাৰনেটৰ থ্ৰুৱেদি কৰিব পাৰা ইণ্টাৰনেট সংযোগ কৰাৰ বুনিয়াদী প্ৰয়োজনীয়তাবোৰ কি ইণ্টাৰনেট সংযোগৰ আমাক ইণ্টাৰনেট পাবৰ কাৰণে আমি কি লাগিব ইণ্টাৰনেট পাবৰ কাৰণে আমাক কেইটামান বস্তু লাগিব এইটা পঢ়িম আমি নেক্সট ক্লাছত যিমানটো থাকক